বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল, মই চাকৰিৰ বিষয়ে জনাম। চাকৰি কিমান বছৰ কৰিব লাগে, চাকৰিৰ অভিজ্ঞতা জনাম। চাকৰিত কিমান লাভৱান হয়, লাভ হয়, কিমান লোকচান হয় তাৰ বিষয়ে জনাম। বন্ধু বান্ধৱীসকল, তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰিবা, কিয়নো অন্য এজন ল'ৰাও পাওক, সকলোৰে মংগল হওক। আনৰ মংগলে নিজৰ মংগল। বন্ধু বান্ধৱীসকলে এইটো কথা বুজিবা সকলোৱে। মই আজি চাকৰিৰ বিষয়ে ক'ব ওলাইছোঁ। আমাৰ এক্সপিৰিয়েঞ্চত আমি চাকৰি সদায় চাকৰি আনৰ ওচৰত চাকৰ বুলি কোৱা হয়। যেনেকৈ আমি হাজিৰা কৰোঁ আনৰ ওচৰত, ঠিক তেনেকুৱা হাজিৰাৰ দৰে চাকৰিও, মাত্ৰ সেইটো পাৰ্মানেণ্ট হয়, সদায় হাজিৰা কৰাৰ দৰে হয়। ঠিক তেনেকুৱা কিন্তু চাকৰিত কেনেকুৱা লাভৱান হয়, লোকচান হয় আৰু কিমান বছৰ কৰিব লাগে তাৰ বিষয়ে জনাম। বন্ধু বান্ধৱীসকল, আমি চাকৰি কৰিলে কমেও 10 বছৰ চাকৰি কৰিব লাগে। সেই 10 বছৰ চাকৰি পইচা আমি জমা কৰি ৰাখিব লাগে, ভাল কামত ৰাখিব লাগে, খৰচা কৰিব নালাগে। আমি চাকৰি পোৱাৰ লগালগ ঘৰ বনাব নালাগে, গাড়ী ল'ব নালাগে। 10 বছৰ আমি চাকৰি কৰা পইচাবোৰ বচাই ৰাখি বিজনেছ বা নানা ধৰণৰ খেতি বাতি, উন্নত মানৰ খেতি বাতি কৰিব পাৰি। বন্ধু বান্ধৱীসকল, যদি আমি চাকৰিতে যদি 30-40 বছৰ কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ ইমান লাভৱান নহয়। চাকৰিত ইমান টকা পোৱা নাযায়, কিয়নো চাকৰি আৰু বৰ্তমান নানা ধৰণৰ চাকৰি আছে। চৰকাৰী আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি আছে, সেইবিলাক কৰিলেও দৰমহা তাতে কম হয় আৰু ভাল এখন ঘৰ বনাব নোৱাৰি। ঘৰখন যেনে তেনে চলিব পাৰে। আৰু আমি ফৌজিত চাকৰি কৰি আছোঁ, ফৌজিত চাকৰিও আমাৰ বহুত কষ্ট হয়। বন্ধু বান্ধৱীসকল, সেয়েহে আমি 10 বছৰ টাৰ্গেট কৰি ল'ব লাগে। সকলোৰে বেলেগ বেলেগ আইডিয়া আছে, সকলোৰে বেলেগ বেলেগ চলাৰ কেপাচিটি আছে, কিন্তু বেষ্ট কেপাচিটিটো মই কৈছোঁ বন্ধু বান্ধৱীসকল। 10 বছৰ কৰিব লাগে, তেতিয়া সেই পইচাবোৰ বচাই ৰাখিব লাগে, ভাল কামত লৈ থ'ব লাগে, বা মাটি ল'ব লাগে, ঘৰ বনাব নালাগে, গাড়ী ল'ব নালাগে, চাকৰি বা LIC থ'ব নালাগে। মাত্ৰ 10 বছৰ কৰি আহা যদি, আৰু যদি কৰৰপতি ডাঙৰ ভাল কাম কৰিব বিচৰা, 10 বছৰ কৰি আহি মই যিবোৰ কথা কৈছোঁ সেইবোৰ মানি তেতিয়া আমি উন্নতি কৰিব পাৰিম। চাকৰিত আমি সিমান উন্নতি কৰিব নোৱাৰোঁ, কিয়নো চাকৰিত দৰমহা আমাক চৰকাৰ সিমানটো নেদে। বছৰত 12-13 হাজাৰহে বাঢ়ে। 27,000 আমাৰ বেছিক পে ধৰিলোঁ বৰ্তমান ফুজিবিলাকৰ। ঠিক তেনেকৈ 27,000 বেছিকৈ এলাউন্স থাকে, তেনেকৈ 40,000 50,000 হয়। কিন্তু সেই পইচাটো 27,000টো কেতিয়াবা বছৰত এবাৰহে ইনক্ৰিমেণ্ট লাগি যাব। 29,000 হয় বছৰে বছৰে, 29,000 বছৰতহে হয়। ঠিক তেনেকুৱা আমি বিজনেছ কৰিলে আমাৰ মাহত বা একেদিনত আমি লাখ টকাও ইনকাম কৰা বিজনেছ কৰিব পাৰি বন্ধু বান্ধৱীসকল। আৰু আমাৰ নিজৰ কামত বহুত শান্তি পোৱা যায়। কিন্তু চাকৰিত সিমান শান্তি বহুত বহুত অসুবিধা আহি পৰে, বহুত নিয়ম মানি চলিব লাগে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি 10 বছৰ চাকৰি কৰিব লাগে। 10 বছৰৰ পৰা বেছি চাকৰি কৰিব নালাগে, পইচাবোৰ বচাই ল'ব লাগে। মই উঠি অহা ল'ৰা ছোৱালীবোৰৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। আৰু কোনোবাই যদি চাইছে, সিহঁতক বুজাব এই ভিডিঅ'টোৰ দ্বাৰাই। ল'ৰা ছোৱালীবোৰক চাকৰি যোনে কৰিছে, নতুনত টকাবোৰ বচাব দিব। যদি 10 বছৰ চাকৰি কৰি আহি ভাল বিজনেছ কৰে, কিন্তু সি ভালকৈ চলিব পাৰিব, পৰিয়ালৰ লগতো থাকিব পাৰিব, আৰু টকা ইনকামো কৰিব পাৰিব, ঘৰো বনাব পাৰিব, আৰু গাড়ীও ভালকৈ ল'ব পাৰিব। আমি এতিয়া আজি 18 বছৰ চাকৰি হ'ল, তেতিয়াহ'লেও আমি চিম্পুল ঘৰ বনাইছোঁ। কিন্তু ভাল যদি ঘৰ বনালোঁ হয়, আৰু আমাৰ টকা এক পইচা নাথাকিলে ঘৰতেই সকলো পইচা গুচি গ'ল। মোৰ
বন্ধুবোৰৰ তেনেকুৱা হৈছে, ভাল ঘৰ বনাইছে, এতিয়া মানে সিহঁতে ঘৰে বনোৱা হোৱা নাই, 18 বছৰলৈকে ঘৰে বনাই আছে, টকা ইফালে সিফালেতো খৰচা হয়েই। সেয়েহে বন্ধু বান্ধৱীসকল, চাকৰি পালে লগালগ ঘৰ বনাব নালাগে, সেই টকাখিনি 10 বছৰলৈকে জমা কৰি ৰাখিব, আৰু 10 বছৰৰ পিছত তুমি নিজে আহি বিজনেছ কৰি সেই পইচাবোৰৰ দ্বাৰা বিজনেছ কৰি মানে ইনকাম বহুত কৰিব পাৰে আৰু শান্তি লাভ কৰিব পাৰিবি। মানে বন্ধু বান্ধৱীসকল, চাকৰিত মানে আনৰ ওচৰত চাকৰি থকাটোৱে মানে জানাই, ধৰিলোঁ কেতিয়াবা বেয়া কেতিয়াবা ভাল, ঠিক তেনেকুৱা হয়। অফিচাৰবোৰ ভাল বেয়া পোৱা যায়। আৰু যেনেকৈ আমি গাঁৱত যদি হাজিৰা কৰিব যাওঁ, কেতিয়াবা আমি মালিক ভাল বেয়া মালিক পোৱা যায়, ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱীসকল। আনৰ ওচৰত কিমান দিন হাজিৰা কৰি থাকিব, নিজে বিজনেছ কিছুমান কৰিব, খেতি কৰিব, পইচা বচাই মাটি কিনি 10 বছৰৰ পইচাবোৰ বচাই মানে মাটি বাৰী কিনি ভাল মাটি লৈ তাতে বিজনেছ খেতি কৰাৰ, তাৰপিছত বিজনেছ আধা পইচা বিজনেছত লগাই দি নিজেই মানে মাহত 40-50,000, 70 লাখ টকাও ইনকাম কৰিব পাৰি আৰামছে, মানে জীৱন মানে আৰাম শান্তিৰে জীৱন যাপন কৰিব পাৰে। কিন্তু চাকৰি কোনো মানে জীৱন শান্তিত নাই, বহুতৰে নাই, তাতে বহুতৰে আছে, তাৰে 50% কিছুমান মানুহৰে ছাকচেছ হয়, কিছুমান মানুহে ছাকচেছ হ'ব নোৱাৰে চাকৰিত। সেয়েহে বন্ধু বান্ধৱীসকল, 10 বছৰ চাকৰি কৰিব লাগে, তেতিয়া শান্তি মানে সকলো কাম কৰিব পাৰি। আমি মানে চাকৰিত কৰিব নোৱাৰা কামটো কৰিব পাৰি। কিছুমানৰ ঘৰৰ অৱস্থা ভাল হোৱাবিলাকহে মানে পাৰে পইচা বচাই মানে লৈ আছে, কিছুমান কাম কৰি আছে, তেতিয়াহ'লেও মানে 10 বছৰ যদি আমি চাকৰিৰ পইচাবোৰ বচাই মানে ৰাখি কাম কৰোঁ, তেতিয়া আৰু বেছি উন্নতি কৰিব পাৰি বন্ধু বান্ধৱীসকল। ধন্যবাদ, নমস্কাৰ।